নমস্কাৰ। কথা এটা মাইণ্ডলৈ আহিলে যিসকল ব্যক্তিয়ে স্পিৰিচুৱেল প্ৰেক্টিচেছ কৰে, ৰিকি হওক, মেডিটেশ্যন হওক বা হোৱাইট লাইট এনাৰ্জিৰ লগত কাম কৰে, তেওঁলোকে কিন্তু মিছা মতা মানুহখিনিক অতি সোনকালে ধৰাত পেলাব পাৰে। এনেকৈ পাৰে যে ইনটিউশ্যনটোতো আছেই বাৰু, ইনটিউশ্যন সকলোৰে কাম কৰে, ইনটিউশ্যনে কথা কয়, খালি আমি গম নাপাওঁ, বহুতে গম নাপায় ইনটিউশ্যনে কেনেকৈ কথা কয়। কিন্তু কিবা মাইণ্ডত আহে যে কেনেকৈ আমি এনেকৈ ধৰা পেলাব পাৰোঁ, কোনোবাই যদি মিছা কৈছে, কোনোবা মানুহে পইচা লয় কিন্তু পইচাটো ৰিটাৰ্ণ নকৰে, এনেকুৱা টাইপৰ মানুহ থাকে। সেই মানুহজনৰ গোটেই পাৰ্চনেলিটিটো কেনেকৈ গম পাব? আগদিনাখনে ইউনিভাৰ্চক ক'ব যে আপোনাৰ যদি মাইণ্ডত আহিছে যে নহয় এনেকুৱা এটা মোৰ লাগি আছে যে এনেকুৱা কণ্ডিশ্যন এটা হ'ব পাৰে, ইনটিউশ্যনে কৈ আছে যে নহয় এইটো ৰাইট পাৰ্চন নহয়, ফ্ৰেণ্ডশ্বিপৰ কাৰণেই হওক বা যিকোনো ক্ষেত্ৰতে হওক, গতিকে আগদিনাখনে ইউনিভাৰ্চক ক'ব যে প্লিজ শ্ব' মি ছাম চাইনছ, যিজন মানুহৰ লগত মই ডিল কৰিব পাৰোঁ নে নোৱাৰোঁ, যিকোনো ক্ষেত্ৰত বিজনেছ হওক, ফ্ৰেণ্ডশ্বিপ হওক, যিয়ে নহওক কিয়। তেতিয়া আপুনি একদম লেট গ' কৰি দিব আৰু কেইদিন পাছতে মিৰাকেল মেজিকছ দেখিবলৈ ষ্টাৰ্ট হ'ব যে হয়ো, যদি সঁচাকেই ৰাইট পাৰ্চন হয় তেতিয়াহ'লেতো ৰাইট ছিগনেলছ দিব, আৰু যদি নিগেটিভ আছে তেতিয়াহ'লে ইমান ধুনীয়াকৈ আপোনালোকৰ চকুৰ আগত গোটেই কথাখিনি আহি পৰিব আৰু পাছত নিজে নিজে হাঁহিব যে বাচি গ'লোঁ আৰু ছিটুৱেশ্যনটোৰ পৰা। কিন্তু এইটো কথা জনাবলৈ নালাগে, আনক জনাব নালাগে, এনেকৈ মনত ৰাখিব যে ঠিক আছে বাৰু, থেংক ইউ ইউনিভাৰ্ছ, এনেকৈ ক'ব।